পৰা আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমি চাউল পালো, কলেজত এডমিশন পালো। এইবাৰ আমি ৰেচন কাৰ্ডতে ৰাইজক বজাৰতকৈ কম দামত চেনি দিম, দালি দিম আৰু নিমখ দিম। বজাৰত যদি 90 টকা দালিৰ দাম হয়, আমি ৰেচন কাৰ্ডত 60 টকাত দি দিম। বজাৰত যদি 90 টকা চেনিৰ দাম হয়, আমি আপোনালোকক 60 টকাত দিম। 1 অক্টোবৰৰ পৰা আমি নতুনকৈ দি যাম। চাউল হল, দালি হল, নিমখ হল, চেনি হল, কি বাকি থাকিল এতিয়া? তেল, মিঠাতেল বাকি থাকিলে। আৰু এটা কোট আপোনালোকে বহুত টকা দিব লাগে, সেইটো হল গেছৰ চিলিণ্ডাৰত। হয়নে? 1000 টকা দিব লাগে গেছৰ চিলিণ্ডাৰত, 1050। এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকক মই গেছৰ চিলিণ্ডাৰ 650 টকাত দি দিম। আৰু যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে, কাৰ আছে উজ্জ্বলা গেছ? যাৰ উজ্জ্বলা গেছ আছে তেওঁলোকক মই গেছৰ চিলিণ্ডাৰ 250 টকাত দি দিম। ভাল হ'বনে বেয়া হ'ব?